পাতিলাদহাত সাপ উদ্ধাৰ। বঙাইগাঁও জিলাৰ পাতিলাদহাৰ কুচলাইগুৰি গাঁৱত আজি উদ্ধাৰ কৰা হয় এডাল সাপ। কুচলাইগুৰি গাঁৱৰ সুজিত দাসৰ পৰিয়ালৰ পাকঘৰৰ ভিতৰত আজি সুজিত দাসৰ পৰিয়ালে প্ৰত্যক্ষ কৰে এডাল দীঘল সাপ আৰু তাৰ পিছতে খবৰ দিয়ে উদ্ধাৰকাৰী দলক। এই খবৰ পোৱাৰ লগে লগেই বৰপেটা জিলাৰ সৰভোগৰ এক প্ৰকৃতিকৰ্মী সংগঠন আৰ্থ ৰেঞ্জাৰ্ছৰ সদস্য দেৱাশিষ দাস আৰু অন্য এজন সদস্য গৈ উদ্ধাৰ কৰে সাপডাল। উদ্ধাৰ কৰা সাপডাল মোচৰা গম বা হুলাবেৰী বুলি জানিব পৰা গৈছে, যাক স্থানীয় ভাষাত কালদাৰা বুলিও জনা যায়। উদ্ধাৰকাৰী আৰ্থ ৰেঞ্জাৰ্ছৰ সদস্যসকলে সাপডাল বৰপেটা ৰোডত থকা মানস ব্যাঘ্ৰ প্ৰকল্পৰ কাৰ্যালয়ত জমা দিয়ে আৰু তেওঁলোকে মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত মুকলি কৰি দিব বুলি জানিবলৈ দিছে। সাপডালৰ দৈৰ্ঘ্য প্ৰায় 7 ফুট আৰু ওজন প্ৰায় 1 কিলোগ্ৰাম হ'ব বুলি জানিব পৰা গৈছে। পাতিলাদহাৰ পৰা দেৱব্ৰত বৈশ্যৰ সহযোগত উদয়ন নাথৰ ৰিপোৰ্ট, নিউজ টাইম 3। নমস্কার, আমার নাম মামনি মল্লিক। এটা কুচলাইগুড়িতে আমার ঘরে একটা সাপ ঢুকছিল। সাপটা কাল ধরা। তারপরে ওই সাপ ধরার লোককে ফোন করা হয়েছিল, আইসা ধরছে। সাপটো দীঘল কিমান হ'ব? 7 ফুট। নমস্কাৰ, মোৰ নাম সুজিত দাস, মোৰ ঘৰ কুচলাইগুৰি। মোৰ ঘৰত এটা সাপ ওলাইছিল, তে মই সাপ ধৰা মানুহক খবৰ দিলোঁ সৰভোগৰ পৰা। তখন আহিছে, আহি সাপটো ধৰছে। সাপটো কিবা কয় কালদাৰা বুলিয়ে কয়, কিবা আৰু কিবা বুলি কয়। তে মোটামুটি 6 ফুট বা 7 ফুট দীঘল হ'ব। ওজন মোটামুটি কেজি এনে নহ'ব আৰু। আমাৰ পাকঘৰত সাপটো দেখা পাইছিলোঁ আমি।